ST बीजेपी सरकार को बैक बीजेपी सरकार होशियार कुशल मुंशी जागिसे कुशल मुंशी जागिसे आकाशु जागिसे आकाशु जागिसे ST बिने हांति नाय ST आमक लागि बय आकाशु जागिसे आकाशु जागिसे ST बिने हांति नाय ST आमक लागि बय ST आमक देखे ST आमक एराय दे ST आमक लागि बय नो ST नो रेस बीजेपी सरकार होशियार बीजेपी सरकार हमेशा ही है ST हमेशा ही है नो ST नो रेस we want ST ST আমাক লাগিবই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছো এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক প্ৰক্ৰিয়া দিব বিচাৰিছো যে জনজাতিকৰণ হলে কোচ ৰাজবংশীসকলৰ সমগ্ৰ অসমত থকা কোচ ৰাজবংশী জাতিটোৰ জনজাতিকৰণ হ'ব লাগিব জনজাতিকৰণৰ নামত ৰাজনীতি কৰিলে তাত কিন্তু চৰকাৰে ভুগিব লাগিব 2026 চনৰ আগত যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহলে আমি বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ম আৰু ইয়াতকৈ গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ আমি সাজু হৈ আছো এতিয়া যোৱা 15টা বছৰে কংগ্ৰেছে আমাক যি প্ৰবঞ্চনা প্ৰতাৰণা আৰু আলোচনাৰ নামত আলোচনা কৰি প্ৰতিশ্ৰুতি প্ৰদানৰ জৰিয়তে আমাক ঠগ প্ৰবঞ্চনা কৰি আহিল গতিকে একেই কথা আজি বিজেপি চৰকাৰে হাতত লৈছে গতিকে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছতে 6 মাহৰ পিছত জনজাতিকৰণ দিয়াৰ কথা আছিল আজি 6টা বছৰ কাল উকলি গ'ল ৰাইজত 10টা বছৰ কাল কেন্দ্ৰত উকলি গ'ল ৰাইজত আৰু 10টা বছৰ কাল উকলিবলৈ আৰু কেইদিনমান আছে কিন্তু জনজাতিকৰণ নহল যে এইখন চৰকাৰ মিছলীয়া চৰকাৰ এতিয়া প্ৰমাণিত হৈছে আৰু তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কোচ ৰাজবংশীসকলক অভিযুক্ত গোৱালপাৰা জিলাত জনজাতিকৰণ দিলে ট্ৰাইবেল সংঘৰ লগতে আন কোনো দল সংগঠনৰ আপত্তি নাই কিন্তু সেই কথাটোত আমাৰ আপত্তি আছে যে জনজাতিকৰণ হলে সমগ্ৰ অসমত থকা কোচ ৰাজবংশী জাতিটোৰ জনজাতিকৰণ হ'ব লাগিব কিন্তু সমগ্ৰ অসমত কোচ ৰাজবংশীসকল বসবাস কৰি আছে গতিকে অসম এখন ৰাজ্যতে যে জনজাতিকৰণ এটা মূৰত হ'ব এটা মূৰত অবিচি হৈ থাকিব এইটো কথা কেতিয়াও হ'ব নোৱাৰে আৰু মানি ল'ব নোৱাৰো আমি জনজাতিকৰণ হলে সমগ্ৰ অসমত থকা কোচ ৰাজবংশী জাতিটোৰ জনজাতিকৰণ হ'ব লাগিব বুলি আমি চৰকাৰক দাবী জনাইছো আৰু আমি জনজাতিকৰণ এইটো কাৰণে 6 জনগোষ্ঠীয়ে বিচাৰিছো যে 6 জনগোষ্ঠীক জনজাতিকৰণ দি অসমখন এখন ট্ৰাইবেল ষ্টেট হিচাপে আমি ঘোষণা কৰিবলৈ দাবী জনাইছো আৰু তাত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছো এইটো কাৰণে দাবী জনাইছো তেতিয়াহে অসমৰ জাতি মাটি ভেটি সুৰক্ষিত হৈ থাকিব খিলঞ্জীয়া অস্তিত্ব সুৰক্ষিত হৈ থাকিব সেইকাৰণে অসমখন আমি অকল 40 লাখ মানুহে ইয়াত সুৰক্ষিত হৈ থাকিলে নহব ট্ৰাইবেল সংঘয়ে ভাবিছে নেকি যে অকল 40 লাখ মানুহে ইয়াত সুৰক্ষিত হৈ থাকিব লাগিব আমি কৈছো ইয়াত 2.40 লাখ মানুহ সুৰক্ষিত হৈ থাকিব লাগিব তেতিয়াহে অসম সুৰক্ষিত হৈ থাকিব অসমৰ জাতি মাটি সুৰক্ষিত হৈ থাকিব এই কথাটো বুজি নাপায় কেইজনমান ৰাজনৈতিক দালালে কাৰোবাৰ প্ৰৰোচনাত পৰি তেখেতসকলে আমাক চমকিব আৰু আমি ভয় কৰিম আমি ভয় কৰা জাতি আমাক জিলা ভিত্তিক ভাগ ভাগ কৰি দিয়া কাৰণে চিন্তা কৰিবলৈ আগবাঢ়িম আৰু সেই এখন চৰকাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ